সকলোকে হৃদয়ৰ গভীৰৰ পৰা নমস্কাৰ জনাইছোঁ আৰু এটি বিশেষ বাৰ্তা লৈ আপোনালোকৰ ওচৰলৈ এই মাধ্যমেৰে আহিছোঁ। আশা কৰোঁ সকলোৱে মোৰ এই বাৰ্তা ভালদৰে শুনিব আৰু এই বাৰ্তাই হয়তো বহুজনৰ জীৱনক সলনি কৰি দিব। বহুজনে এই বাৰ্তাৰ যোগেদি নিজকে এক মহৎ কৰ্মৰ সৈতে জড়িত কৰাৰ সুযোগ বিচাৰি পাব, নিজৰ জীৱন প্ৰতিষ্ঠা কৰাৰ সুযোগ বিচাৰি পাব। বিশেষকৈ এই বাৰ্তা শদিয়াবাসীৰ বাবে, শদিয়াৰ সেই যুৱক যুৱতীসকলৰ কাৰণে যিয়ে নিজৰ জীৱনক এক বৃহত্তৰ স্বাৰ্থত উৎসৰ্গিত কৰিব বিচাৰে, এক বৃহৎ মঞ্চৰ সৈতে নিজকে জড়িত কৰিব বিচাৰে। মোৰ নাম মানৱজ্যোতি গগৈ। প্ৰত্যেক মানুহৰ নিজা নিজা সপোন থাকে। ডাক্তৰ, ইঞ্জিনিয়াৰ, ব্যৱসায়ী হোৱাৰ সপোন দেখে আৰু দেখিবই লাগিব। জীয়াই থাকিবলৈ হ'লে জীৱনত সংগ্ৰাম আমি কৰিবই লাগিব। কোনেও জীৱনৰ সংগ্ৰামৰ পৰা পলাই যাব নোৱাৰে। উপাৰ্জন মানুহে কৰিবই লাগিব। চলিবলৈ উপাৰ্জন নহ'লে নহ'বই। আমি উপাৰ্জনো কৰিম, আমি আমাৰ কেৰিয়াৰ নিৰ্মাণো কৰিম। কিন্তু মই বিশ্বাস কৰোঁ যে কেৱল জীৱনটো উপাৰ্জন কেন্দ্ৰিক কৰি ৰাখিলে, কেৱল আমি নিজৰ উত্তৰণৰ কথা ভাবি থাকিলে, নিজৰ উত্তৰণৰভাৱে কাম কৰি থাকিলে, আমাৰ এই জন্ম লোৱাৰ আমাৰ জীৱনে প্ৰকৃত অৰ্থ লাভ নকৰে, সাৰ্থকতা লাভ নকৰে। আমাৰ এই জন্মৰ সাৰ্থকতা প্ৰতিপন্ন কৰিবলৈ হ'লে, এই জীৱনক অৰ্থপূৰ্ণ কৰিবলৈ হ'লে আমি এক মহৎ কৰ্মৰ সৈতে নিজকে জড়িত কৰিব লাগিব। এই কথা মই গভীৰভাৱে বিশ্বাস কৰোঁ। আৰু বহুদিন ধৰি সেইবাবেই নিজকে এক মহান কৰ্মৰ সৈতে জড়িত কৰি ৰখাৰ স্বপ্নই বহুদিন মোৰ টোপনি হৰণ কৰিছে। আজি এবছৰ ধৰি এটা স্বপ্নৰ পিছত দৌৰি আছোঁ। এটা স্বপ্নক ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি তাক এক বাস্তৱ ৰূপ দিবৰ কাৰণে প্ৰয়াস কৰি আছোঁ। আৰু সেই স্বপ্নত কেৱল মোৰ বাবে নহয়, সেই স্বপ্ন অসমৰ ৰাইজৰ বাবে, অসমৰ উন্নয়নৰ বাবে, শদিয়াবাসীৰ বাবে, প্ৰত্যেক মানুহৰ জীৱনৰ উত্তৰণৰ বাবে। আপোনালোকে সকলোৱে জানে যে শদিয়া হৈছে ঐতিহাসিকভাৱে এখন সমৃদ্ধ ঠাই। ইয়াত আহোমসকলেও ৰাজত্ব কৰিছিল, চুতীয়াসকলেও ৰাজত্ব কৰিছিল। তেওঁলোকৰ ৰঙীল ইতিহাস আমাৰ আছে, আমি পঢ়িবলৈ পাওঁ। তাৰো আগতে আমি মহাভাৰতৰ কথাও আমি এই শদিয়াৰ সৈতে জড়িত হৈ থকা দেখিবলৈ পাওঁ। কাৰণ এই শদিয়াতেই ৰুক্মিণী দেৱীৰ জন্ম হৈছিল। এই শদিয়াই আছিল পৌৰাণিক কুণ্ডিল ৰাজ্য তথা বিদৰ্ভ ৰাজ্যৰ ৰাজধানী। আমি শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৱলীৰ পৰা এই কথা জানিব পাৰোঁ আৰু কিংবদন্তি অনুসৰিও এই কথা আমি জানিব পাৰোঁ। আৰু এই শদিয়াৰ পৰাই ভগৱান শ্ৰীকৃষ্ণই দেৱী ৰুক্মিণীক হৰণ কৰি লৈ গৈছিল। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ আমাৰ শদিয়ালৈ আহিছিল। তেওঁৰ চৰণ স্পৰ্শ আমাৰ শদিয়াৰ মাটিয়ে লাভ কৰিছিল। গতিকে সেই অনুসৰি আমাৰ শদিয়াৰ মাটি ভূমি সদায় পবিত্ৰ হৈ আছে বুলি আমি ভাবোঁ আৰু পবিত্ৰ হৈ আছে। সেই ঈশ্বৰ, সেই বিশ্ব ব্ৰহ্মাণ্ডৰ স্ৰষ্টাৰ চৰণ স্পৰ্শৰে আমাৰ শদিয়াৰ ভূমি পবিত্ৰ, এই পুণ্যভূমি হৈ আছে। গতিকে এই পুণ্যভূমিত আমি ভগৱান শ্ৰীকৃষ্ণৰ এটি সুন্দৰ সুবিশাল মন্দিৰ নিৰ্মাণ কৰাটো যুক্তিসংগত আৰু আমাৰ কৰ্তব্য বুলি মই ভাবোঁ। আৰু সেইবাবেই মই সংকল্প লৈছোঁ, পৰিকল্পনা কৰিছোঁ যে শদিয়াৰ পবিত্ৰ ভূমিত এটি সুন্দৰ সুবিশাল মন্দিৰ নিৰ্মাণ হ'ব আৰু সেই মন্দিৰৰ নাম হ'ব শ্ৰীকৃষ্ণ ৰুক্মিণী মন্দিৰ। এক বিৰাট স্বপ্ন, যি স্বপ্নক মই অকলে কেতিয়াও পূৰ্ণ কৰিব নোৱাৰোঁ। তাৰ কাৰণে সমগ্ৰ ভাৰতবাসীৰ সহায় লাগিব,
সমস্ত ভাৰতৰ সনাতনী হিন্দুৰ সহায় লাগিব। কোটি কোটি হিন্দু সম্প্ৰদায়ৰ হিন্দু ধৰ্মত বিশ্বাস কৰা ভক্তপ্ৰাণ ৰাইজৰ সহযোগিতা লাভ নকৰিলে এই স্বপ্ন মই বাস্তৱত ৰূপায়ণ কৰিব নোৱাৰোঁ। আৰু সেইবাবেই আমি প্ৰত্যেক হিন্দু সনাতন পৰিয়ালৰ ওচৰলৈ আমি সহায় ভিক্ষা বিচাৰি যাম। আৰু এই মাধ্যমেৰে আমি বাৰম্বাৰ আপোনালোকক প্ৰাৰ্থনা কৰি যাম যাতে আপোনালোকে আমাৰ এই স্বপ্ন দিঠকত পৰিণত কৰাত সহায় সহযোগিতা আগবঢ়াই যায়। আজি আমেৰিকাত যদি, আজি লণ্ডনত যদি, আজি আবুধাবিত যদি সুন্দৰ সুন্দৰ হিন্দু মন্দিৰ নিৰ্মাণ কৰিব পাৰিছে খ্ৰীষ্টানৰ দেশত, ইছলামৰ দেশত, আমি কিয় হিন্দুৰ এই জন্মভূমিত ভাৰতবৰ্ষত আমি এটি সুন্দৰ মন্দিৰ নিৰ্মাণ কৰিব নোৱাৰিম? আমাৰ কি সেই শক্তি নাই? আমাৰ কি সেই আৰ্থিক ক্ষমতা নাই? মই গভীৰভাৱে বিশ্বাস কৰোঁ প্ৰতিজন হিন্দুৱে যদি তেওঁলোকৰ উপাৰ্জনৰ 1% নহয় 0.01% যদি আমাক স্বচ্ছাই আন্তৰিকতাৰে আগবঢ়ায়, আমাক সাহায্য দিয়ে, আমাক সহায় কৰে, তেনেহ'লে মই ভাবোঁ অতি সোনকালে, অতি শীঘ্ৰে শদিয়াৰ বুকুত থিয় হ'ব অসমৰ আটাইতকৈ সুন্দৰ এটি মন্দিৰ তথা শ্ৰীকৃষ্ণৰ ৰুক্মিণী মন্দিৰ। এই শ্ৰীকৃষ্ণ ৰুক্মিণী মন্দিৰ অসমৰ এক নৱ পৰিচয় হ'ব, এক গৌৰৱময় পৰিচয় হ'ব। 2000, 3000, 4000, 5000 বছৰলৈকে এই সভ্যতাৰ কথা, এই সংস্কৃতিৰ কথা, এই সময়ৰ কথা মানুহে অধ্যয়ন কৰি থাকিব। সেই শ্ৰীকৃষ্ণ ৰুক্মিণী মন্দিৰত আমি কেৱল পূজা অৰ্চনা কৰিবলৈ নাযাওঁ, আমি কেৱল সেৱা কৰিবৰ বাবে নাযাওঁ। সেই মন্দিৰৰ স্থাপত্যশৈলী, সেই সৌন্দৰ্য, সেই বিশালতা, সেই ঐশ্বৰিক দিব্য চেতনা অনুভৱ কৰিবৰ বাবেও আমি যাম। আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কোটি কোটি ভক্তপ্ৰাণ আমাৰ অসমলৈ আহিব, যিয়ে অসমৰ পৰ্যটন উদ্যোগক শক্তি প্ৰদান কৰিব, বিকশিত কৰি তুলিব। অসমৰ বেপাৰ বাণিজ্যত ই সহায় কৰিব, কৰ্মসংস্থাপনত ই সহায় কৰিব, অসমৰ অৰ্থনীতিলৈ ই বৃহৎ অৱদান আগবঢ়াব। আজি কিছুমান ৰাজ্য পৰ্যটনৰ টুৰিজিমৰ ওপৰত চলি আছে, কিছুমান দেশ টুৰিজিমৰ ওপৰত চলি আছে। যদি অসমলৈ আমি টুৰিষ্ট এট্ৰেক্ট কৰিব পাৰোঁ, তেনেকুৱা আমি ডেষ্টিনেশ্যন নিৰ্মাণ কৰিব পাৰোঁ, তেনেহ'লে অসমৰ অৰ্থনীতি দোপতদোপে আগবাঢ়ি যাবই। সেইবাবে মই এই যোগে অসম চৰকাৰকো আহ্বান জনাওঁ, প্ৰাৰ্থনা জনাওঁ, তেওঁলোকে আমাক যাতে সহায় কৰে। মই এজন সামান্য সাধাৰণ ব্যক্তি আৰু এনেকুৱা এক বৃহৎ কামত মই কোনো প্ৰাসংগিকতা নাই, কাৰণ কোনো অকলে ইমান ডাঙৰ মন্দিৰ নিৰ্মাণ কৰিব নোৱাৰে। তাৰ কাৰণে আমি সকলো একত্ৰিত হ'ব লাগিব, সকলো সনাতন হিন্দু একত্ৰিত হ'ব লাগিব। এই সুযোগতে, এই মন্দিৰ নিৰ্মাণ কৰাৰ সুযোগতে আমি ভাবিছোঁ প্ৰত্যেক হিন্দু পৰিয়াল একত্ৰিত হ'ম, সনাতনী হিন্দু ধৰ্মৰ প্ৰতিজন ব্যক্তি একত্ৰিত হ'ম। গতিকে আজিৰ এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক এই বাৰ্তা স্পষ্টভাৱে প্ৰদান কৰিছোঁ, শদিয়াৰ বুকুত শ্ৰীকৃষ্ণ ৰুক্মিণী মন্দিৰ নিৰ্মাণ হ'ব লাগে, আৰু তাৰ কাৰণে আপোনালোকৰ সক্ৰিয় সহযোগিতা আমি কামনা কৰোঁ। এতিয়া কথা হ'ল যে সেই মন্দিৰ নিৰ্মাণ কৰিব শ্ৰীকৃষ্ণ ৰুক্মিণী মন্দিৰ সেৱা সমিতিয়ে। সেই সমিতিখন আমি নিৰ্মাণ কৰিম, এখন খুব সুন্দৰ সক্ষম সমিতি আমি নিৰ্মাণ কৰিম। কিন্তু এই মন্দিৰ নিৰ্মাণৰ কাৰণে যি পুঁজি সংগ্ৰহৰ কাম হ'ব, ডনেশ্যনৰ কেম্পেইন হ'ব সমগ্ৰ অসমতে, সমগ্ৰ ভাৰতবৰ্ষতে, তাৰ কাৰণে আমাক শক্তিশালী এক সাংগঠনিক প্ৰক্ৰিয়াৰ প্ৰয়োজন, সংগঠনৰ প্ৰয়োজন। আৰু সেইবাবে আমি শদিয়াৰ পৰা 100জন যুৱক যুৱতীক আহ্বান জনাইছোঁ, আপোনালোকে আমাৰ এই পবিত্ৰ মঞ্চখনিত বা দলটিত যোগদান কৰক, যিটো দলৰ নাম হ'ব বিষ্ণু বাহিনী। কাৰণ আমি ভগৱান শ্ৰীকৃষ্ণৰ সেৱাৰ কাৰণে উৎসৰ্গিত, ভগৱান শ্ৰীহৰি শ্ৰী বিষ্ণুৰ সেৱাৰ বাবে উৎসৰ্গিত। গতিকে সেই বিষ্ণু বাহিনীত আপুনি অংশগ্ৰহণ কৰাটো আপোনাৰ কাৰণে এক গৌৰৱৰ কথা। আমি 100জন মাত্ৰ
সদস্যক বিষ্ণু বাহিনীত অন্তৰ্ভুক্ত কৰিম প্ৰথমতে। কিন্তু এটা চৰ্ত যে বিষ্ণু বাহিনীত অন্তৰ্ভুক্ত হ'বৰ বাবে আপোনালোকে 20,000 টকা প্ৰথমে মন্দিৰৰ নিৰ্মাণৰ বাবে আগবঢ়াব লাগিব। কেৱল মন্দিৰ নিৰ্মাণৰ কাৰণে নহয়, সমগ্ৰ প্ৰক্ৰিয়াটো চলাই নিবৰ কাৰণে 20,000 টকাৰ সাহায্য আপোনালোকে প্ৰথমে আমাক দিব লাগিব। এতিয়া বহুতৰ মনত প্ৰশ্ন হ'ব পাৰে যে 20,000 টকা দিয়াৰ ফলত আমাৰ কি প্ৰফিট হ'ব। প্ৰফিটৰ কথা ভাবিব নাপায় বৃহত্তৰ স্বাৰ্থত কাম কৰিবলৈ যাওঁতে। তথাপি আমাৰ দায়িত্ব, মন্দিৰ নিৰ্মাণ সমিতিৰ দায়িত্ব যে আপোনালোকক যিহেতু আমি আহ্বান জনাইছোঁ, তাৰ বিনিময়ত আমি কিবা নহয় কিবা আপোনালোকক দিবই লাগিব। আৰু তাৰ কাৰণে আমি কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছোঁ যে যিসকলে সদস্যভুক্তি হ'ব, মাত্ৰ 100 জনকহে ল'ম, 20,000 টকাকৈ দিব লাগিব। বিনিময়ত তেওঁলোকে মন্দিৰ ন্যাসৰ ওপৰত, গোটেই প্ৰক্ৰিয়াটোৰ ওপৰত 0.1% অংশীদাৰিত্ব লাভ কৰিব ট্ৰাষ্টি হিচাপে। অৰ্থাৎ সেয়া তেওঁলোকে ভৱিষ্যতে মানিটাইজ কৰি ল'ব পাৰে। তেওঁলোকে তেওঁলোকৰ অংশীদাৰিত্ব বা শ্বেয়াৰ কাৰোবাক বিক্ৰী কৰি আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰে। সেয়া এটা তেওঁলোকে বেনিফিট লাভ কৰিব। তেওঁলোকে মালিকী স্বত্ব লাভ কৰিব 0.1%, সেই 100জন ব্যক্তিও লাভ কৰিব। দ্বিতীয়তে, মন্দিৰ যিহেতু এটা বৃহৎ প্ৰকল্প, তাত অকল মন্দিৰ নহয়, তাত বিভিন্ন প্ৰজেক্ট থাকিব, যেনেকৈ পাৰ্ক থাকিব, ৰেষ্টুৰেণ্ট থাকিব, শ্বপিং মল থাকিব আৰু অন্যান্য তাত প্ৰজেক্ট আছে। সেই প্ৰজেক্টবিলাকত বিভিন্ন দিশত সেই 100জন সদস্যই কৰ্মসংস্থাপন লাভ কৰিব ডাইৰেক্টলি। তৃতীয়তে, সদস্য ভৰ্তিৰ 1.5 বছৰ পিছৰ পৰাই প্ৰতিজন সদস্যই 1,500 টকাকৈ প্ৰতিমাহে লাভ কৰিব, মন্দিৰ সম্পূৰ্ণ নোহোৱালৈকে। সেইটো এটা খুব সুন্দৰ বেনিফিট। থাৰ্ড, মেডিকেল বেনিফিট লাভ কৰিব। প্ৰতি বছৰে 30,000 টকালৈকে 100জন সদস্যই কিবা যদি মেডিকেল ইমাৰ্জেঞ্চি হয়, আমাৰ দলৰ ফালৰ পৰা 30,000 টকা তেওঁক মেডিকেল বেনিফিট দিয়া হ'ব। আৰু সেই 100জন সদস্যৰ 10জনীয়াকৈ গোট ভাগ কৰি দিয়া হ'ব আৰু প্ৰত্যেকৰ একোজন দলপতি থাকিব। আৰু সেই 10টা গোটৰ দলপতিজনে আমাক ডনেশ্যনৰ কামত তেওঁলোকে অংশগ্ৰহণ কৰিব লাগিব। আমি কাৰণ ডনেশ্যনৰ কাৰণে আমি যাম, সমগ্ৰ অসমতে যাম, ডনেশ্যনৰ কামত তেওঁলোকে সহায় কৰিব লাগিব। দলপতি যদি উপস্থিত থাকিব নোৱাৰে, তেওঁ দলৰ পৰা কাৰোবাক পঠাব লাগিব প্ৰতিনিধি হিচাপে। আৰু আমি চেষ্টা কৰিম, আমাৰ প্ৰয়াস থাকিব যে 100জন সদস্যৰ প্ৰতিটো দলৰ কাৰণে আমি বিভিন্ন সংস্থাপনমূলক ব্যৱস্থা গ্ৰহণ কৰিম, যেনেকৈ মীন পালন, গাহৰি পালন, কৃষিকাৰ্য, ফাৰ্মিং ইত্যাদি ইত্যাদি আমি কামবিলাক কৰিম, যাতে দলৰ প্ৰতিজন সদস্যৰ উপকৃত হ'ব পাৰে। তাৰোপৰি আমি প্ৰত্যেকে ইউনাইটেড হৈ থাকিম, একত্ৰিত হৈ থাকিম। যিকোনো বিপদ আপদ সমস্যাত আমি সকলোৱে একত্ৰিত হৈ মাৰ বান্ধি আমি থিয় হ'ম প্ৰত্যেকৰে ওচৰত। চতুৰ্থতে, আপোনালোকে এটা বৃহৎ উদ্দেশ্যৰ সৈতে সামাজিক বিভিন্ন কামত নিজকে অংশগ্ৰহণ কৰা আনন্দ লাভ কৰিব পাৰিব। গতিকে বিষ্ণু বাহিনীত আপোনালোকে জইন কৰা মানে এক সুন্দৰ সুযোগ সৃষ্টি কৰা। জইন কৰাৰ লগে লগে আপোনালোকে প্ৰফিট বিচাৰিলে নহ'ব, আপোনালোকে তাৰ কাৰণে ত্যাগ কিছু কৰিব লাগিব। ত্যাগ মানে কি? যে মন্দিৰ নিৰ্মাণৰ কাৰণে আপোনালোকে সহায় সহযোগিতা আগবঢ়াব লাগিব। ডনেশ্যন কেম্পেইনিঙৰ ক্ষেত্ৰত আপোনালোকে সহায় সহযোগিতা আগবঢ়াব লাগিব। আমি একেলগে সকলোৱে সমগ্ৰ অসমৰ পৰা ডনেশ্যন বা পুঁজি সংগ্ৰহৰ কাৰণে ওলাই যাম। গতিকে আপোনালোকে যদি বিষ্ণু বাহিনীৰ বিষয়ে আৰু অধিক জানিব বিচাৰে, মোৰ সৈতে কণ্টেক্ট কৰিব পাৰে। আপোনালোকে নাম্বাৰ দেখিছে। আমি সকলোৰে লগত বহি ভালদৰে ফিজিকেল মিটিং কৰি
এই বিষয়ে আলোচনা কৰি আপোনালোকক সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে ভালদৰে জনাই দিম। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ। আশা কৰোঁ আপোনালোকে শ্ৰীকৃষ্ণ ৰুক্মিণী মন্দিৰ নিৰ্মাণৰ এই বৃহৎ যাত্ৰাত অংশগ্ৰহণ কৰিব, বিষ্ণু বাহিনীত যোগদান কৰিব আৰু আমাৰ এই প্ৰক্ৰিয়াটো শক্তিশালী আৰু মজবুত প্ৰদান কৰিব। ধন্যবাদ।